এআইইউডিএফ দল বিজেপিৰ বি টিম নে কংগ্ৰেছ আচলতে বিজেপিৰ বি টিমতকৈ ওপৰত আছে। আমি এই টিম ক'ব বিচাৰিছোঁ। এইকাৰণে ক'ব বিচাৰিছোঁ, আপোনালোকে সকলোৱে জানে যে 2005 চনৰ 3 অক্টোবৰত দলৰ জন্ম হৈছে। 2006 চনত প্ৰথম নিৰ্বাচনত দল নিৰ্বাচনত অৱতীৰ্ণ হৈছিল। আমাৰ 10জন বিধায়ক আছিল। তাৰে আমাৰ 2জনে হিন্দু বিধায়ক আছিল। এজন আছিল আমাৰ আদিত্য লাংথাচা, এজন আছিল গুলেশ্বৰ দাস। 2011 চনত আমি দ্বিতীয়বাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছিলোঁ। সেই নিৰ্বাচনত আমি 18জন বিধায়ক পাইছিলোঁ। সেই নিৰ্বাচনত আমাৰ 2জন হিন্দু বিধায়ক আছিল, স্বপন কৰ আৰু গোপী দাস। আৰু 2016ত আমি যি নিৰ্বাচনত অৱতীৰ্ণ হৈছিলোঁ, আমি 13জন বিধায়কৰ মাজত আমি এজন হিন্দু বিধায়ক পাইছিলোঁ। আৰু একেবাৰে শেষত 2021ত যে আমি নিৰ্বাচনত অৱতীৰ্ণ হৈছিলোঁ, আমাৰ 16জন বিধায়কৰ ভিতৰত এজন হিন্দু বিধায়ক আছিল। এতিয়া মই কি ক'ব বিচাৰিছোঁ, এই যে 2006 চনত আমি প্ৰথম নিৰ্বাচনত যেতিয়া অৱতীৰ্ণ হৈছিলোঁ, সেই নিৰ্বাচনত আমাৰ যে 10জন বিধায়ক আমি পাইছিলোঁ, সেই সময়ত কংগ্ৰেছৰ তৰুণ গগৈ চৰকাৰৰ নেতৃত্বত, তৰুণ গগৈ দেৱৰ নেতৃত্বত যি চৰকাৰ হ'বলগীয়া আছিল, কংগ্ৰেছে একক সংখ্যাগৰিষ্ঠতা পোৱা নাছিল। তেওঁলোকৰ বেলেগ দলৰ বিধায়কৰ প্ৰয়োজন হৈছিল। তেতিয়া ইউডিএফক যেতিয়া লগত ল'ব বিচাৰিছিল, ইউডিএফক অংশীদাৰ কৰিব বিচাৰিছিল, সেই সময়ত আমাৰ দলৰ নেতা হজৰত মৌলানা বদৰুদ্দিন আজমল কিছু শৰ্ত আৰোপ কৰিছিল। শৰ্তবিলাক অসমৰ মাইনৰিটি মানুহৰ কাৰণে, ধৰ্মীয় সংখ্যালঘু মানুহৰ কাৰণে অত্যন্ত প্ৰয়োজনীয় আছিল। যিটো শৰ্ত আছিল, আমাৰ যিসকলে খাছ মাটিত বসবাস কৰি আছে তেওঁলোকক মাটিৰ পাট্টা দিব লাগে। আমাৰ নামত যে ডি লগাই দি আমাৰ মানুহক হেৰাছমেণ্ট কৰি আছে, ডি মোচন কৰি দিব লাগে। আমাৰ মানুহক ডি লগাই দি পেলাই তেওঁলোকক ডিটেনশ্যন কেম্পত দি আছে, সেই কেম্পটোত তালা মাৰিব লাগে। আমাৰ মানুহৰ কাৰণে NRC প্ৰস্তুত কৰি আমাৰ মানুহক নাগৰিকত্বৰ সমস্যাৰ পৰা মুক্ত কৰি দিব লাগে। এই কথাবিলাক যেতিয়া কোৱা হৈছিল, আমাৰ মানুহ যাতে উচ্ছেদ হ'ব নালাগে, এই বিভিন্ন সময়ত আমাৰ মানুহক উচ্ছেদ কৰা হয়, যাতে উচ্ছেদ কেতিয়াও কৰিব নোৱাৰে, যাৰ কাৰণে মাটিৰ পাট্টা দিব লাগে, এই কথাখিনি যেতিয়া কোৱা হৈছিল, তেতিয়া তৰুণ গগৈদেৱে আমাৰ ইউডিএফক লগত নলৈ BPF-ক তেওঁলোকে চামিল কৰিছিল। BPF-ক লগত লৈ তেওঁলোকৰ 11জন বিধায়ক আছিল, তেওঁলোকক লগত লৈ গভৰ্ণমেণ্ট কৰিছিল। আমি তাৰে পৰাই ক'ব পাৰোঁ যে এই কংগ্ৰেছ দল, এই কংগ্ৰেছৰ নেতা, তেওঁলোক সদায় ধৰ্মীয় সংখ্যালঘু মানুহৰ বিৰুদ্ধে তেওঁলোকে কাম কৰি আছে। তেওঁলোকে ধৰ্মীয় সংখ্যালঘু মানুহৰ আৱেগৰ কথা বুজি নাপায়। ধৰ্মীয় সংখ্যালঘু মানুহৰ সমস্যাৰ কথা ক'লেই তেওঁলোকে পিঠি দিয়ে। মাত্ৰ তেওঁলোকে নিৰ্বাচন আহিলে তেওঁলোকে ধৰ্মীয় সংখ্যালঘু মানুহৰ কাম কৰিব বুলি তেওঁলোকে কয়। এতিয়া মূল কথাটো হৈছে, আমি বিভিন্ন সময়ত দেখিছোঁ, বিভিন্ন মিডিয়াত আমি পাইছোঁ, পেপাৰ পত্ৰিকাত ওলাই আছে যে অসমত বিজেপিৰ লগত হলি গলি থকা, বিজেপিৰ লগত একেবাৰে লুতুৰি পুতুৰি খাই থকা কিছু মানুহ, কিছু নেতা কংগ্ৰেছৰ মাজত আছে। তাৰে ভিতৰত 1 নম্বৰত সদায় আমাৰ সমষ্টিৰ বিধায়ক জাকিৰ হোসেন শিকদাৰৰ নাম সদায় আহি আছে। এই কথাখিনি একবাৰ অহা নাই, বহুতবাৰ আহিছে। গতিকে আমি জাকিৰ হোসেন শিকদাৰক আমি সকীয়াই দিব বিচাৰিছোঁ, আপুনি বিজেপিৰ দুলিত বহি থাকি বিজেপিৰ বিৰুদ্ধে কথা নক'ব। আপুনি হিমন্ত বিশ্ব শৰ্মাৰ 1 নম্বৰ চোৰাংচোৱা হিচাপে ইতিমধ্যে সমষ্টিবাসীয়ে, গোটেই অসমৰ মানুহে ইতিমধ্যে থিৰাং কৰিছে। ইতিমধ্যে তেওঁলোকে কৈছে যে জাকিৰ হোসেন শিকদাৰে হৈছে হিমন্ত বিশ্ব শৰ্মাৰ 1 নম্বৰ চোৰাংচোৱা। গতিকে আপুনি কথা কোৱাতে অলপ নিজকে সাৱধান কৰি ক'ব যে তেওঁ নিজেই বিজেপি হৈ বেলেগক তেওঁলোকে গালি পাৰি লাভ নাই। আমি বদৰুদ্দিন আজমল চাহাবক সদায় আমি দেখিবলৈ পাইছোঁ, তেওঁ কেতিয়াও বিজেপিৰ লগত আপোচ কৰা নাই, সদায় কংগ্ৰেছক সমৰ্থন কৰাৰ কাৰণে এটা চেষ্টা চলাই আছে। কিন্তু কংগ্ৰেছে কিয় নলয়? যেতিয়া বদৰুদ্দিন আজমলক লগত লৈ, ইউডিএফক লগত লৈ চৰকাৰ গঠন কৰিব, তেতিয়াই অসমৰ ধৰ্মীয় সংখ্যালঘুৰ যি সমস্যা, সেই সমস্যাসমূহ সমাধান কৰিব লাগিব। এই চৰ্ত সদায় বদৰুদ্দিন আজমলে তেওঁ উত্থাপন কৰে। সেইদিনা আপোনালোকে জানে, বৰপেটাত তেখেত কৰ্মী সভাত আহিছিল। তেখেত স্পষ্ট উল্লেখ কৰিছে যে আমাৰ দল কৰাৰ কাৰণে কোনো প্ৰয়োজন নাই, আমাৰ ধৰ্মীয় সংখ্যালঘু মানুহৰ যিমানখিনি সমস্যা আছে, এই সমস্যাখিনি তেওঁলোকে সমাধান কৰিব বুলি আমাক লিখি দিয়ক, আমি দল ভাঙি দিম।